ইমান সময়ে সেইজন হৈছে অসমৰ স্বনামধন্য কৌতুক অভিনেতা স্বপন মোদক আৰু সেইজন স্বপন মোদকৰ আজি বয়স হৈছে 74 ইয়াৰ্ছ তাৰমানে ৭৭ বছৰীয়া এজন ব্যক্তি আৰু তেখেতে এই তেলেমেৰে বিষ্ণে যিটো এই কৌতুক অনুষ্ঠান আছিল সেই কৌতুক অনুষ্ঠানটো এই কৌতুক গোষ্ঠীটো আজি 25 বছৰ হৈছে আৰু সেই 25 বছৰীয়া সেই স্বপন মোদক আৰু সেই কৌতুক গোষ্ঠীটোৰ অকণমান অভিজ্ঞতা আমি আপোনালোকৰ মাজলৈ আগবঢ়াম আৰু মই মঞ্চত আমাৰ স্বনামধন্য সেই কৌতুক অভিনেতাজনক আমি মঞ্চত বিচাৰিম স্বপন দাই বিভিন্ন ভাষাৰ ওপৰত তেখেতৰ জ্ঞান আছে আমি তেখেতৰ ভাষাৰ জ্ঞানত আমি অকণমান কমেডি শুনিম অলপ পাছত কিন্তু আপোনালোকে জানে স্বপন দাই এজন ভাল কেৰিকেচাৰ হয় বিৰাট ধুনীয়া ধুনীয়া চাউণ্ড দিয়ে জীৱ জন্তু চৰাই চিৰিকটিৰ বিভিন্ন চাউণ্ড দিয়ে গতিকে স্বপন দাৰ পৰা আমি অকণমান যদি স্বপন দাই অকণমান চাউণ্ড শুনাই কেৰিকেচাৰৰ বহুত সৰু সৰু ল'ৰা ছোৱালীও আছে গতিকে অকণমান ভাল পাব অকণমান চাউণ্ড দিয়ক হেল্ল' কি চাউণ্ড দিব হা কি চাউণ্ড দিব কি চাউণ্ড লাগে তোমাৰ কোৱা আপুনি এটা কি বা চাউণ্ড দিয়ে আপুনি বহুত চাউণ্ড দিয়ে আচ্ছা আপুনি প্ৰথমতে কওকচোন কেঁচুৱাই কেনে আৰু কেঁচুৱা বাদ্য আপুনি সৰুতে কেনেকৈ কান্দিছিল কওক নহয় 74 ইয়াৰ্ছ যাৰ বয়স সেইজন ব্যক্তিক আমি মঞ্চৰ সন্মুখত দেখি আছোঁ তাৰমানে আমাৰ কাৰণে কিমান গৌৰৱৰ কথা তো হাঁহি থাকিলে মানুহ কি হয় ডেকা হয় আৰু হাঁহি থাকিলে মানুহৰ আয়ুস বাঢ়ে তাৰ প্ৰমাণ এয়া এজন স্বপন মোদক এবাৰ জোৰদাৰ হাত তালি আৰু স্বপন দাই সৰুতে কেনেকৈ কান্দিছিল আমি প্ৰথমতে স্বপন দাই কেনেকৈ সৰুতে কান্দিছিল এবাৰ শুনিম আজিৰ পৰা ৭৭ বছৰ আগত যেতিয়া স্বপন দাৰ জন্ম হৈছিল স্বপন দাই কেনেকৈ কান্দিছিল বাপৰে বাপ তামাম কান্দিছে দেই আপোনালোকে কান্দেনে তেনেকৈ আপোনালোকে কান্দিছিলে নে তেনেকৈ হা কি হ'ল কান্দিছিল নে আপোনালোকে নাকান্দাকৈ আহিছে হা কান্দিছে কান্দিবই লাগিব ভাই কোনো তাৰ কলগেছ পালি জন্ম হোৱা নাই হয় নহয় সৰুৰ পৰাই ডাঙৰ হ'ব লাগিব আৰু আমি আচ্ছা স্বপন দাৰ জীৱনত বহুতকেইটা কমেডি কৰিছে আমি আজি স্বপন দাৰ জীৱন আৰু 25 বছৰীয়া এই তেলেমেৰে বিষ্ণৰ কিছুমান হিট চাউণ্ড আপোনালোকৰ মাজত আমি লৈ আহিম আৰু কিছুমান হিট কমেডি আমি আপোনালোকৰ মাজলৈ লৈ আহিম তো এইবাৰ আমি স্বপন দাৰ মুখৰ পৰা শুনিব বিচাৰিম সেই বুঢ়ী সেই যে আইতাৰ কাহিনী সেই আইতাৰ লগত থকা সেই হাঁহ মুৰ্গী পাৰ আৰু এই ছাগলীৰ কাহিনী আচ্ছা আপুনি এই যে আইতাজনী যে আছিল তেলেমেৰে বিষ্ণৰ আইতাজনী আইতাৰ কথা কৈ আছে নো আইতা অকণমান এই আইতাৰ ভইচটো আৰু অলপ ছাগলী আৰু এই হাঁহৰ চাউণ্ডটো যদি অকণমান ৰাইজক দি দিয়ে নিশ্চয় ৰাইজে ভাল পাব আমি আহিছো আইতা এই হেৰি আপোনালোকৰ ইফালে আহিলোঁ অলপ আপোনালোকৰ তাকে দেখা দিম বুলি আহিলোঁ আৰু তাকে আপোনাৰ খবৰ ভাল না ভাল নহয় মই এই খালৰ পাৰত বহি আছো হাঁহিকান বিচাৰি আছো বাপা হাঁহ বিচাৰি আছে ক'ত গেলে আপোনাৰ হাঁহ এটা হাঁহিকে মানে মোৰ তাতে খাব আৰু সেই বাংলোৰ খালৰ পাৰত কণীকেইটা দিব সেই বাপা বুজি পাইছা না আপোনাৰ ঘৰত খাব বেলেগৰ খালৰ পাৰত কণী দিব হয় মাতি আছো চালা হাঁহটো আহি পোৱা নাই দেই লাগি পোৱা নাই মানুহৰ দৰে কথা কয় হাঁহ বস্তুটো হাঁহটি মাছি মোৰ লগত কথা পাতি বাবা আপোনাৰ লগত কথা পাতি আহিছা হাঁহটো কথা চাবিচোন আবু বুলি লাগছে